নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। আজি মই ভিডিঅ'টো বনাই আছোঁ। আমি নৰ্মেলি শুনা পাওঁ যে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 4টা মাহত ঘাঁহৰ প্ৰডাকশ্যনটো নাথাকে। মানে ইয়াৰ গ্ৰোথটো যিটো থাকে সেইটো গ্ৰোথটো একেবাৰে মিনিমাম থাকে আৰু সেইটো ছিজনত নেপিয়াৰৰ মানে ইমান এটা আমি আয়টো নাপাওঁ। তো সেই কথাটো সঁচাই হয় নে তাৰ প্ৰডাকশ্যনটো আমি কিবা কৰি পেলাই তাৰ মানে প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, মই তাৰ ওপৰতে আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই ল'ব। যদি ভিডিঅ'টো ভাল পায় তেতিয়া শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকক মই প্ৰথমে দেখাই আছোঁ নেপিয়াৰটো। আপোনালোকে চাওক, এইটো জানে এইটো আপোনাৰ মাৰ্চ মাহ চলি আছে, কিন্তু ইয়াত চাওক কোনো নেপিয়াৰৰ ফুলটো অহা নাই। মানে এইটো বহুত পুৰণা নেপিয়াৰ নহয় আৰু ইয়াৰ মাজতে মই কিছুমান দেখাই আছোঁ একেবাৰে নতুন নতুন কুঁহিবিলাক ওলাই আছে। সেইটো চাওক, সেইবিলাক নতুন নতুন ওলাই আছে আৰু এইবিলাকৰ বয়স আপোনাৰ কিছুমানৰ 3 মাহ, কিছুমানৰ 4 মাহ আৰু কিছুমানৰ 2 মাহ, এনেকুৱা বয়সৰ হয় এইবিলাক গোটেইখিনি। আৰু এটা দুটা আছে ফুল ওলাই আছে, সেইটো মানে একেবাৰে বহুত পুৰণা, এইবিলাক 7-8 মাহ হৈ গ'ল। তো চাওক ইমান ধুনীয়াকৈ প্ৰডাকশ্যনটো হৈ আছে। ইয়াত খুব বেছি নহয়, আপোনাৰ ইয়াত এটা মই লগাইছিলোঁ, ইয়াত এটা, সেইটাত এটা, ইয়াৰ এই মাজত এটা, মানে টোটেল মই 4টা গাঁঠি মানে কাটিং ইয়াত লগাইছিলোঁ। সেই 4টা কাটিঙৰ পৰা আপোনালোকে চাব পাৰে কিমান প্ৰডাকশ্যনটো হৈ আছে। আৰু এইটো নৰ্মেলি ঠাণ্ডা দিনতে এইবিলাক প্ৰায়বিলাক মানে গ্ৰোথটো হৈছে। মই আপোনাক আৰু কিছুমানো দেখাই আছোঁ। এইটো চাওক, এইটো একেবাৰে নতুন নতুন ওলাই থাকে, মানে এইবিলাক 3 মাহ 4 মাহ এনেকুৱা হৈছে আৰু ইয়াৰ ভিতৰত নতুন নতুন কুঁহিবিলাকো ওলাই আছে। আৰু এইটো যিটো ডাঙৰ পাত দেখিছে এইটো হ'ল আমেৰিকান 5D2। মানে ইয়াত মই খুব বেছি নহয়, ইয়াত 4-5টাহে কাটিং মই লগাইছিলোঁ, কিন্তু ইয়াত ঠাণ্ডাৰ ছিজনতো এই একেই স্পীডত মানে গ্ৰোথটো মই পাইছোঁ এইবাৰ। মই নৰ্মেলি আগতে যিটো আছিলে মোৰ বেলেগ ঠাইতো এটা ঘাঁহৰ খেতি আছে, মই তাত কিন্তু ঠাণ্ডা দিনত ইমান এটা গ্ৰোথ পোৱা নাই। কিন্তু এইটো জেগাত মই মানে এটা প্ৰমাণ কৰিবৰ কাৰণে ইয়াত মই 5-6টা কাটিং লগাইছিলোঁ, কিন্তু ইয়াৰ প্ৰডাকশ্যনটো খুব ধুনীয়া হৈছে। ইয়াৰ প্ৰডাকশ্যনটো ভাল হোৱাৰ কাৰণটো মই প্ৰথম দেখাই আছোঁ। আপোনালোকে যিহেতু দেখিছে মোৰ ইয়াতে গৰু ছাগলী বন্ধা হয়, তো ইয়াৰ গোবৰবিলাক এইখিনি জেগাতে মই খুব বেছিকৈ পেলাইছিলোঁ আগতে। এইখিনি জেগাতে চাওক বহুত গোবৰ। আৰু 2 নম্বৰ কথা হ'ল ইয়াত 12 মাহে মই পানী পাই, মানে ঘাঁহৰ এইখিনি ঘাঁহে মানে পানী পাই কেনেকৈ মই দেখাইছোঁ। এইটো যিটো দেখা পাইছে পাইপটো, এইটো মোৰ দমকল আছে ভিতৰ চাইডে, দমকলৰ পৰা এই পানীটো এইটো ছাইডত গৈ থাকে। তো ইয়াত পানী, গোবৰ সাৰ আৰু ইয়াত চাব আপোনাৰ গছ গছনি নাই ওচৰে পাঁজৰে। তো মানে যিমান ৰ'দ মানে লাগে ঘাঁহটোক সেই সিমানখিনি ৰ'দটো পাই আছে। তো ইয়াৰ কাৰণে ইয়াৰ যিটো গ্ৰোথটো ঠাণ্ডাৰ ছিজনতো খুব ধুনীয়া হৈছে। আৰু যিবিলাকে জেগাত পানী দিয়াৰ সুবিধা নাই আৰু গোবৰ কমকৈ দিয়া হয়, সেইটো জেগাত একচুৱেলি গ্ৰোথটো কম থাকে বা প্ৰডাকশ্যনটো আমি কম পাওঁ। তাৰ মানে কথা হ'ল আপোনালোকে যদি ঠাণ্ডাৰ ছিজনত প্ৰডাকশ্যনটো ল'ব বিচাৰে তেতিয়াহ'লে আপুনি সঘনাই পানী দি থাকিব লাগিব। আপুনি প্ৰত্যেক সপ্তাহত এবাৰ মিনিমাম এবাৰ দিবই লাগিব, যদি পাৰেতো সপ্তাহত 2বাৰ দিলে আৰু ভাল। আৰু আপোনালোকে তাত গোবৰটো ভালকৈ দিয়ে তেতিয়াহ'লে আপোনালোকে ঠাণ্ডাৰ ছিজনতো খুব ধুনীয়া প্ৰডাকশ্যনটো পাব। মই এইটো প্ৰমাণ হিচাপে এবাৰ লগাইছিলোঁ মোৰ ঘৰৰ ওচৰতে, এইটো মোৰ ঘৰৰ বেক চাইড হয়। তো তাৰ পৰা পানী আহে, ইয়াতে এটা নলা আছে, নলাৰ পৰা এইখিনিলৈকে। আৰু এইটোৰ য'ত মই মানে পানী দিয়া নাই বা য'ত পানী নাপায় এই পানীটো, তাত কিন্তু গ্ৰোথটো এতিয়াও কম আছে। এইটো নকওঁ যে চব জেগাত প্ৰডাকশ্যন হয়। মানে কথাটো হ'ল কি, এই ঘাঁহটোৰ যদি প্ৰডাকশ্যনটো আপোনালোকে ল'ব বিচাৰে 3টা বস্তু সমানে পাব লাগিব। এটা হ'ল গোবৰ সাৰ, 2 নম্বৰ কথা আহিল আপোনাৰ পানী, আৰু 3 নম্বৰত আহিব ৰ'দ। এই 3টা যদি সমান ইকুৱেলি পাই থাকে তেতিয়াহ'লে ইয়াৰ গ্ৰোথ আপোনালোকে ঠাণ্ডাৰ ছিজন আৰু গৰমৰ ছিজন 2টা ছিজনতো ধুনীয়াকৈ ল'ব পাৰে, ঘাঁহৰ কেতিয়াও অভাৱ নহ'ব। তো আপোনালোকে নিজে চাওক, এই যিটো দেখা পাই আছে এইটো বেছি নহয়, এইটো 2-2.5 মাহৰ। আৰু ইয়াৰ পৰা নতুনকৈও বহুত ওলাই আছে। ইয়াতে কেইটামান কাটি দিয়া হৈছে, মই আপোনাক দেখাই আছোঁ। আৰু বহুত আছিলে, মানে কেইদিনমান আগতে কাটি পেলাই গৰুক খুৱাই দিলোঁ। আপোনালোকে চাব পাৰে, এইটো চাওক, এইটো কাটি পেলাই গৰুক খুৱাই দিয়া হৈছে। আৰু সেইটো চাইডে চাব পাৰে বহুতখিনি এফালে হালি গৈছিলে সেইদিনা বতাহৰ কাৰণে, সেইকাৰণে কাটি দিলোঁ। আৰু প্ৰডাকশ্যনটো আপোনালোকে নিজে চিন্তা কৰক, এই গোটেইখিনি ঘাঁহ এইখিনিৰ পৰা লৈ এই গোটেইখিনি 2টা কাটিঙৰ পৰা, যদি এইটো মই কাটি পেলাই যদি ৱেইট কৰোঁ তো প্ৰায় 30 কেজিৰ ওপৰত হ'ব। তো এটা গছৰ পৰা আপুনি 20 কেজি
লৈকে প্ৰডাকশ্যনটো মই আগতেও পাইছিলোঁ আৰু এতিয়াও 30 কেজিমান দুটা কাটিং মানে দুটা কাটিং আছে যিহেতু তো দুটা কাটিং পৰা 30 পৰা 40 কেজি ঘাঁহটো পোৱা যায় তো যদি সেই প্ৰডাকশ্যনটো ল'বৰ কাৰণে আপুনি যথেষ্ট পৰিমাণে গোবৰ দিব লাগিব পানী আপুনি খুব ধুনীয়াকৈ দিব লাগিব মাটি যাতে কেতিয়াও মানে শুকাই নাযায় ওপৰটো সদায় ভিজা হ'ব লাগিব আৰু 3 নম্বৰ কথা হ'ল ৰ'দটো যদি ভালকৈ পৰা ঠাই হয় তেতিয়া 12 মাহে আপোনালোকে প্ৰডাকশ্যনটো পাব যদি সেইটো ছিজন সেই হিচাপত যদি আপোনালোকে কৰে তেতিয়া বছৰত 6 বাৰ কাটিং আৰামত পাই যায় তো আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে চাগে যে আমি ঠাণ্ডা ছিজনত আমি প্ৰডাকশ্যনটো ল'ব পাৰোঁ যদি সেইটো ছিজনত আমাক প্ৰডাকশ্যন লাগে কি কৰিব লাগে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ